ব্লাউজ এটাৰ মেজাৰমেণ্ট আপোনালোকে বডিত কেনেদৰে ল'ব পাৰি তাকে আজি দেখুৱাম ভিডিঅ'টিৰ মাধ্যমেৰে। বহুতে জানিব বিচাৰি আছিল যেতিয়া মই ব্লাউজ কাটিঙৰ ভিডিঅ' দিওঁ তেতিয়া কেনেকৈ আমি বডিত ব্লাউজৰ জোখটো ল'ব পাৰো সহজ পদ্ধতিত। গতিকে আপোনালোকক আজি সেয়াই দেখুৱাম কেনেকৈ আপোনালোকে ব্লাউজৰ জোখটো নিজৰ বডিত বা আনৰ বডিত কেনেকৈ আপোনালোকে ল'ব পাৰে সহজ পদ্ধতিৰে। আৰু সেই পদ্ধতিৰে জোখটো ল'লে আপোনালোকৰ ব্লাউজটো ধুনীয়া ফিটিং হ'ব আৰু ভাল হ'ব। গতিকে প্ৰথমতে আপোনালোকে ব্লাউজটোৰ এই দীঘলটো ল'ব, কাৰণ কিছুমানে অকণমান দীঘল পিন্ধে আৰু কিছুমানে অকণমান চুটি পিন্ধে। সেই অনুপাতে আপোনালোকে ব্লাউজটোৰ জোখটো প্ৰথমতে দীঘল জোখটো ল'ব। এনে জেনেৰেলি 14 ৰখা হয়। যদিহে আমি জেনেৰেলি ডাঙৰ মানুহৰ তাত জোখটো লওঁ তেতিয়াহ'লে আমি 14 ল'ব লাগে, কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত জোখটো অকণমান বেলেগ হৈ যায়। আপোনালোকে যেতিয়া সৰু ল'ৰা ছোৱালীৰ তাত জোখ ল'ব তেতিয়া আপোনালোকে এনেকৈ ফিটাডাল যিমানখিনিত ব্লাউজটো যিমান দীঘল কৰিব বিচাৰে সেই অনুপাতে ল'ব। যদিহে কোনোবাই 9 ল'ব বিচাৰে 9 ল'ব, আৰু যদি কোনোবাই 10 ল'ব বিচাৰে 10ত ল'ব। ঠিক তেনেকৈ বেক চাইডটো আমাৰ যিহেতুকে ফ্ৰণ্ট চাইডৰ লগত একে হয়, বেক চাইডটো আপোনালোকৰ 14 হ'ব, ফ্ৰণ্ট চাইডত 14 হ'লে। কিন্তু কাটোতেতো আপোনালোকে জানে ফ্ৰণ্ট চাইডত আমি 16 ল'ব লাগে আৰু বেক চাইডত আমি 15 ল'ব লাগে, কিয়নো ফ্ৰণ্ট চাইডটো আমাৰ ব্ৰা কাটত যিহেতু বহুখিনি গুচি যায়। এইটো হৈছে আমি প্ৰথমতে দীঘলটো ল'লো। তাৰপিছত আমি ল'ম আপোনাৰ গলৰ এইটো জোখ আপোনালোকে ল'ব, কাৰণ কিছুমানে ওপৰত অকণমান কটা দিব বিচাৰে আৰু কিছুমানে অকণমান দকৈ কটা দিব বিচাৰে। গতিকে ফ্ৰণ্টৰ আপোনালোকে এইখিনি কোনে কিমান দিব বিচাৰে সেই অনুপাতে জোখটো ল'ব। কোনোবাই যদি 4 দিয়ে 4ত চিন দিব, সেইমতে কাটিব। আৰু যদি কোনোবাই 5ত দিব বিচাৰে 5ত দিব। আৰু বেক চাইডৰ আমি জোখটো ল'ম। তাৰপিছত বেক চাইডৰ জোখটো পিঠিখন যোনে যিমান কটা দিব বিচাৰে সেই অনুপাতে আপোনালোকে জোখটো ল'ব। কোনোবাই যদি 5 দিব বিচাৰে 5ত আপোনালোকে লিখি ৰাখিব পিঠিৰ কটা অংশ, আৰু কোনোবাই যদি 10কৈ কাটিব বিচাৰে 8, 9 হ'ব, তেতিয়া আপোনালোকে 8, 9ত এনেকৈ লিখি ৰাখিব। এইটো হৈছে আমাৰ বেক চাইডৰ যিটো কটা আমি দিব বিচাৰো তাৰে জোখ। এতিয়া আহিছো আমি হাতৰ। আপোনালোকে হাতৰ দীঘলটো জোখ ল'ব লাগিলে ইয়াৰ পৰা জোখ ল'ব, ইয়াৰ পৰা নল'ব, কিয়নো এইখন যিহেতু আমাৰ কাণ, গতিকে আমি হাতখনৰ দীঘলৰ জোখ ল'ব লাগিলে ইয়াৰ পৰা ল'ব লাগিব। কোনোবাই যদি 3 মানে যোনে যিমান কৰিব বিচাৰে, যদিহে চুটি কৰে চুটি অনুপাতে জোখ ল'ব, যদিহে দীঘল কৰিব বিচাৰে দীঘল অনুপাতে জোখটো আপোনালোকে ল'ব। আৰু তাৰপিছত এতিয়া আমি ল'ব লাগিব হাতৰ ঘেৰ, মানে শকতখিনটো। আৰু এটা কথা, আপোনালোকে প্ৰতিটো জোখ লওঁতে এটা আঙুলি এনেকৈ ফিটাডালৰ ভিতৰত সুমুৱাই ৰাখিব, ৰাখি পেলাইহে জোখটো ল'ব। নহ'লে যদি সুমুৱাই নাৰাখি আপোনালোকে জোখটো ল'ব যায় তেতিয়া টান হৈ যাব ব্লাউজটো। গতিকে এনেকৈ এটা আঙুলি ভিতৰত সুমাই ৰাখি পেলাই জোখ ল'ব। যোন যিমান শকতখিন হিচাপে আপোনালোকক হাতৰ ঘেৰটো লাগে সেই অনুপাতে আপোনালোকে লিখি ৰাখিব। যদি 9, 9 লিখিব, যদি 8, 8 লিখিব। এইটো হাতৰ ঘেৰ। আৰু আপোনালোকে পিঠিখনৰ জোখটো ল'ব, কাৰণ বহুতৰে এইখিনি কিছুমানৰ বহল থাকে আৰু কিছুমানৰ চুটি থাকে। সেই অনুপাতে আপোনালোকে এনেকৈ বহল আৰু চুটিটো ইয়াতে জোখটো আপোনালোকে ল'ব। 1ৰ পৰা যোন যিমানখিনি আপোনাৰ বহল অংশ সেই অনুপাতে আপোনালোকে পিঠিৰ জোখটো এনেকৈ ল'ব আৰু লিখি ৰাখিব। এইটো হৈছে পিঠিৰ জোখ। আৰু এতিয়া আমি আহিছো বাকীখিনি জোখ মাখ কৰিবলৈ। অলৰেডি আমাৰ হৈছে। এতিয়া আমি বুকুৰ জোখটো ল'ব লাগিব। আপোনালোকে বুকুৰ জোখটো ল'লে এনেকৈ আপোনালোকে এটা আঙুলি ভিতৰত ৰাখি পেলাই জোখটো ল'ব, আৰু যাক যিমান লাগে সেই অনুপাতে আপোনালোকে বুকুৰ জোখটো লিখি ৰাখিব। এতিয়া আহিছো আমি কঁকালৰ জোখ। কঁকাল মানে আমাৰ যিটো ফিনিচিং, এইটো হৈছে কঁকালৰ জোখ। গতিকে ফিনিচিংটো আপোনালোকে যিমানখিনি লাগে সেই অনুপাতে এনেকৈ আপোনালোকে
জোখটো ল'ব এটা আঙুলি মাথো ভিতৰত ৰাখি পেলাই জোখ ল'ব তেতিয়াহে ভাল হ'ব ফিনিশিংটো এইটো আমাৰ কঁকালৰ জোখ ইমানখিনিয়ে বাকিখিনি আমাৰ ইতিমধ্যে হলে আশা কৰো বুজি পাইছে এনেকৈ আমি ব্লাউজৰ জোখটো ল'ব লাগে তেনে সাধাৰণ আৰু সহজ পদ্ধতি এনেকৈ যদি এইমতে আপোনালোকে জোখ লৈ পেলাই ব্লাউজ এটা চিলাই তেতিয়াহ'লে আপোনালোকৰ ব্লাউজটো ফিটিং ভাল হ'ব আৰু এনেও আমি ব্লাউজ এটা চিলালে ফিটিংটো লাষ্টতে কৰোঁ প্ৰথমতে চিলোৱাৰ পিছত অকমান আমাৰ ঢিলা হৈয়ে থাকে গতিকে ব্লাউজটো যদি নিব আহে তেতিয়া আপোনালোকে পিন্ধাই পেলাইও ফিটিংটো কৰি দিব পাৰে বা যদি এইমতে আপোনালোকে জোখটো লয় তেতিয়াহ'লে আপোনালোকৰ ফিটিংটো এনেই ভাল হ'ব আশা কৰোঁ আপোনালোকে যিসকলে বডিত মেজাৰমেণ্টটো জানিব বিচাৰি আছিল তেওঁলোকে উপকৃত হ'ব ভিডিঅ'টিৰ মাধ্যমেৰে এৰিছো ইমানতে আৰু দীঘলীয়া নকৰোঁ পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম লিখি নেদেখুৱালো যিহেতুকে কৈয়ে দিছোঁ আপোনালোকে বুজি পোৱা অনুপাতে লিখিব আপোনালোকে যি ধৰণে লিখিলে বুজি পায় গোটেইখিনি বস্তু এৰিছো নতুন ভিডিঅ' এটিৰে লগ পাম সকলো ভালে থাকক সুস্থ থাকক আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব যদি পেজত নতুন পেজটি ফ'ল' কৰিব আৰু ইউটিউব চেনেলত যদি চাই আছে চেনেলটি ছাবস্ক্ৰাইব কৰিব